সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ এই ভিডিঅ'টো বিশেষকৈ অসম সন্তান ৰিয়ান পৰাগৰ অনুৰাগীসকলৰ কাৰণে খুবেই ভাল খবৰ। কাৰণ ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ 2025 মানে 2025 চনৰ IPL এইটো মাহৰে 22 তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া IPLত ৰাজস্থান ৰয়েলছৰ হৈ প্ৰথম তিনিখন খেলত কেপ্টেন্সি কৰিব। প্ৰথম তিনিখন খেলত ৰিয়ান পৰাগৰ অধিনায়কত্বত ৰাজস্থান ৰয়েলছে IPL খেলিব আৰু এইটো এটা অসম সন্তান ৰিয়ান পৰাগৰ কাৰণেতো ডাঙৰ এটা অভিজ্ঞতা, ডাঙৰ উপলব্ধি হ'বই। তাৰ লগতে ৰিয়ান পৰাগৰ অনুৰাগীসকলৰ কাৰণে এইটো এটা খুবেই ভাল খবৰ। ৰিয়ান পৰাগৰ দুৰ্দান্ত বেটিঙৰ লগতে ৰিয়ান পৰাগৰ অনুৰাগীসকলে এইবাৰ IPLত প্ৰথমবাৰৰ কাৰণে ৰিয়ান পৰাগৰ কেপ্টেন্সি দেখিবলৈ পাব। সেইটো এটা খুবেই ভাল মুহূৰ্ত হ'ব, খুবেই ভাল লাগিব। মোৰো খুবেই মনটো উৎপ্ৰফুল্লিত হৈ আছে যে ৰিয়ান পৰাগে প্ৰথম তিনিখন খেলত কেপ্টেন্সি কৰিব। সঞ্জু স্যামসন ইয়াৰ আগতে অধিনায়কত্ব আছিল, বৰ্তমানো তেওঁ অধিনায়কত্ব আছে কাৰণ তেওঁৰ আঙুলিত খবৰ পোৱা মতে, বাতৰিবিলাকত প্ৰকাশিত মতে তেওঁৰ আঙুলিত আঘাতপ্ৰাপ্ত হৈছে। সেইকাৰণে তেওঁ মানে কেপ্টেন্সি নকৰে, তেওঁ উইকেট কিপাৰ মানে উইকেট কিপিঙো নকৰে, তেওঁ বেটাৰ হিচাপে মানে বেটিং কৰিব। তেনেকুৱা ক্ৰমতে তেওঁ এইবাৰ প্ৰথম তিনিখন খেলত খেলিব আৰু এইবাৰ তাৰমানে সঞ্জু স্যামসনৰ উইকেট কিপাৰৰ ঠাইত ধ্ৰুৱ জুৰেলে কিপিং কৰিব। গতিকে এইটো এটা ৰাজস্থান ৰয়েলছৰ বহুত ডাঙৰ আপডেট আৰু ৰিয়ান পৰাগৰ অনুৰাগীসকলৰ কাৰণে এইটো এটা খুবেই ভাল খবৰ। আৰু এটা ৰিয়ান পৰাগৰ এটা ডাঙৰ খবৰ, ৰিয়ান পৰাগৰ এটা ডাঙৰ উপলব্ধি বৰ্তমান সময়ত চৰ্চিত হৈ আছে আৰু সেইটো হৈছে মানে IPL আৰম্ভ হোৱাৰ আগে আগে ৰাজস্থান ৰয়েলছৰ প্ৰেক্টিছ মেচ এখনত ৰিয়ান পৰাগে ধুমুহাৰ সৃষ্টি কৰি দিছে আৰু সেই ধুমুহা বৰ্তমান খুবেই চৰ্চিত হৈ আছে ছ'চিয়েল মিডিয়াত। ৰিয়ান পৰাগে খুবেই মানে ধুমুহাৰ গতিৰে বেটিং কৰিছে। মাত্ৰ 64টা বলত 146 ৰান বনাই দিছে আৰু সেই 146 ৰান তেওঁ সজাইছে 10টা দীঘল লম্বা গগনচুম্বী ছিক্সৰ সহায়ত আৰু তাতে আছে 16টা ফ'ৰ। গতিকে তেওঁৰ এই প্ৰেক্টিছ মেচৰ এই ইনিংছটো সঁচাকৈ খুবেই আকৰ্ষণীয় আৰু ক্ৰিকেট মহলত তেওঁৰ এই ইনিংছটো লৈ খুবেই চৰ্চা হৈ আছে। তেওঁৰ এই ইনিংছটোক লৈ সকলোৱে প্ৰশংসা কৰি আছে। যশস্বী জয়ছোৱাল, ধ্ৰুৱ জুৰেল, সঞ্জু স্যামসন সকলোৱে তেওঁৰ এই প্ৰশংসাত পঞ্চমুখ হৈ আছে। মুঠতে এইটো এটা খুবেই ভাল খবৰ যে IPL আৰম্ভ হোৱাৰ আগে আগে ৰিয়ান পৰাগৰ বেটিঙৰ এই ৰৌদ্ৰমূৰ্তি দেখিবলৈ পোৱা গৈছে আৰু আশা কৰিছোঁ IPL খেলতো ৰিয়ান পৰাগৰ এই বেটিঙৰ ৰৌদ্ৰমূৰ্তিৰ ধাৰাটো অব্যাহত থাকিব আৰু ৰিয়ান পৰাগৰ অনুৰাগীসকলে ৰিয়ান পৰাগৰ এই বেটিঙৰ দুৰ্দান্ত ভয়ংকৰ ৰূপটো দেখিবলৈ পাব। গতিকে এইটো এটা খুবেই ভাল খবৰ। আশা কৰিছোঁ ৰিয়ান পৰাগে তেওঁৰ কেপ্টেন্সিত অধিনায়কত্বত প্ৰথম তিনিখন খেলত ৰাজস্থান ৰয়েলছক সফলতাৰ দিশে আগবঢ়াই লৈ যাব। ৰিয়ান পৰাগক তেওঁৰ অধিনায়কত্বলৈ বহুত মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। ৰিয়ান পৰাগ সফল হওক। ধন্যবাদ। বাকী আপোনালোকৰ মতামত জনাওক, কমেণ্ট বক্স খোলা আছে।